ৰাজীৱ ভৱনত জ্বলিল অমিত শ্বাহৰ পুত্তলিকা। সংবিধান প্ৰণেতাক দুনাই অপমান নকৰিবলৈ সকিয়নি কংগ্ৰেছৰ। অমিত শ্বাহ মুৰ্দাবাদ ধ্বনিত কপিল ৰাজীৱ ভৱন। সংবিধান প্ৰণেতাক অপমানৰ বিৰুদ্ধে গৰজি উঠিল প্ৰদেশ কংগ্ৰেছ। বি.আৰ. আম্বেদকাৰৰ প্ৰতি গৃহমন্ত্ৰী অমিত শ্বাহে কৰা অপমানসূচক মন্তব্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কংগ্ৰেছৰ। मान्यवर अभी एक फैशन हो गया है आम्बेडकर 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 आम्बेडकर। इतना नाम अगर भगवान का लेते हैं तो 7 जन्मों तक स्वर्ग मिल जाता। अच्छी बात है ना ना, सुनिए तो। আম্বেদকাৰৰ নাম লোৱাটো পৰিণত হৈছে ফেশ্বনত। আম্বেদকাৰৰ সলনি নাম লওক ভগৱানৰ। সংসদত এই মন্তব্য কৰিছিল গৃহমন্ত্ৰী অমিত শ্বাহে। তাৰ পাছতেই সমগ্ৰ দেশজুৰি আম্বেদকাৰক অপমানৰ অভিযোগ তুলি প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছ দলে। বৃহস্পতিবাৰে প্ৰদেশ কংগ্ৰেছেও অমিত শ্বাহৰ পুত্তলিকা দাহ কৰি ৰাজীৱ ভৱনত সাব্যস্ত কৰে প্ৰতিবাদ। কংগ্ৰেছৰ অভিযোগ, সংবিধান প্ৰণেতাক অপমান কৰিছে অমিত শ্বাহে, অপমান কৰিছে সংবিধানক। সংবিধান যি প্ৰণেতা আমাৰ সকলোৰে সংবিধানখন প্ৰণয়ন কৰি ভাৰতৰ দলিত নিষ্পেষিত জনগণক মুক্তিৰ এটা সপোন দেখাবলৈ সক্ষম হোৱা বাবা চাহেব আম্বেদকাৰক বহু মানুহে এতিয়াও ভগৱান স্বৰূপে গণ্য কৰে। তেখেতক যোৱাকালি অতি অপমানসূচক মন্তব্য আগবঢ়াইছে। কৈছে আপোনালোকে ইমানকৈ আম্বেদকাৰ কৈ থাকে, যদি আপোনালোকে ভগৱানৰ নাম ল'লে হয় তেতিয়াহ'লে ভগৱানক পালে হয়। প্ৰকৃততে বৰ্তমান সময়ত যি সংবিধান অনুসৰি যদি আমি সকলো নাগৰিককে সকলো অধিকাৰ দিব পাৰোঁ, তেতিয়াহ'লে ভগৱানে যিখিনি দিব বিচাৰে এজন মানুহক এই সংবিধানৰ যোগেদি আমি দেশৰ নাগৰিকক দিব পাৰোঁ। কিন্তু এইখিনিকে নকৰি তেওঁ যিজনে আজি সংবিধানৰ নামৰ শপত লৈ দেশৰ অখণ্ডতা, দেশৰ সকলো নাগৰিকৰ বাবে কল্যাণৰ কাম কৰিম বুলি শপত গ্ৰহণ কৰি গৃহমন্ত্ৰী হৈছে আৰু প্ৰধানমন্ত্ৰীৰ আসনত নৰেন্দ্ৰ মোদী আজি অধিষ্ঠিত হৈছে, সেই সংবিধান প্ৰণেতাজনক অপমানসূচক মন্তব্য কৰি আমাৰ গোটেই ভাৰতৰ নাগৰিকক অপমান কৰিছে। আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টীক দেশৰ জনগণৰ ওচৰত চৰ্তহীনভাৱে ক্ষমা খোজাটো বিচাৰোঁ। ভৱিষ্যতে সংবিধান আৰু সংবিধান প্ৰণেতাৰ প্ৰতি এনে অপমানসূচক মন্তব্য নকৰিবলৈ সকিয়নি কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰো। সংবিধানৰ শপত খাই পেলাই অমিত শ্বাহ ডাঙৰীয়াই সংসদত বহিছে। তেওঁ বি.আৰ. আম্বেদকাৰ 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 শব্দটো কৈ তুচ্ছ তাচ্ছিল্য কৰিব বিচাৰিছে। আমি আগতেই কৈছোঁ যে বিজেপিয়ে সংবিধান নামানে। আমি আগতেই কৈছোঁ যে এওঁলোকে এক দেশ এক নিৰ্বাচন এক কথা, সকলো এক কথা কয়। তাৰমানে সেই একটো কোনটো? আদানীয়ে কোৱা কথাটো এক, মোদীয়ে কোৱা কথা এক, অমিত শ্বাহে কোৱা কথা এক আৰু তেওঁলোকৰ মেনেজাৰ হিমন্তই কোৱা কথা এক। আমি কৈছোঁ যে আমাৰ পবিত্ৰ গ্ৰন্থ সংবিধানক নস্বাত কৰিব বিচৰা এই স্বেচ্ছাচাৰী এইসকলক যেতিয়ালৈকে ইয়াৰ পৰা ক্ষমতাচ্যুত কৰিব ভাৰতৰ ৰাইজে নোৱাৰিব, ভাৰতৰ প্ৰতিজন জনগণৰ কাৰণে অশনি সংকেত। যোৱাকালি